নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ ৰক্তৰে ৰক্ত স্নান কৰিবলৈ খাজু আছো পলাই চুৰ কৰি ৰংঘৰৰ পিছফাললৈ গৈ অসমীয়াক ভাবুকি দিব আৰু অসমীয়াই হাত খাবতি বহি থাকিব এই কথা কেতিয়াও হ'ব নোৱাৰে ৰংঘৰৰ বাকৰিৰ পৰা চ্যালেঞ্জ দিয়া ৰফিকুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাইছে আটাছুৰ উপসভাপতি মনোজ গগৈয়ে কৈছে যে পলাই চুৰ কৰি ৰংঘৰৰ পিছফাললৈ গৈ অসমীয়াক ভাবুকি দিব আৰু অসমীয়াই হাত খাবতি বহি থাকিব এই কথা কেতিয়াও হ'ব নোৱাৰে মিয়াৰ তেজেৰে ৰক্ত স্নান কৰিবলৈ খাজু আছো আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা 7:15 বজাত চাবুৱাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাত্ৰ কিছু সময়ৰ পাছতে ইফালে 9:50 বজাত চাবুৱাৰ এয়াৰফিল্ডৰ পৰা মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইএলএফ সম্পূৰ্ণ ঘাইপথ কলা কৌশল প্ৰদৰ্শন কৰিব বায়ু সেনাৰ বিমানে 12:30 বজাত মৰাণৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুপৰীয়া 1:15 বজাত গুৱাহাটী উত্তৰ গুৱাহাটী দলং উদ্বোধন কৰিব ইয়াৰ পাছতেই লাচিত ঘাটত IIM কেম্পাছ মুকলি কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে বঙাইগাঁৱৰ নিৰ্মাণ হৈছে IIMৰ অস্থায়ী চৌহদ 2 বজাত খানাপাৰাত আয়োজিত বিজেপিৰ ভোট সন্মিলনত অংশগ্ৰহণ কৰিব 30,000 বুথৰ পৰা দুজনকৈ কৰ্মীয়ে অংশ ল'ব সন্মিলনত ইফালে চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে মোদী চৰকাৰ অসমলৈ আগমনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাগ কৰে বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত এই প্ৰতিবাদ অব্যাহত ৰাখিছে চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে 2014 চনৰ পৰা বিজেপি চৰকাৰে দি অহা প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষোভিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাগ কৰে প্ৰতিবাদকাৰীয়ে মোদীৰ বিৰুদ্ধে খৰম হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা গৌৰৱ গগৈয়ে আসন বুজাবুজিৰ নামত তাৰিখ পে তাৰিখ বন্ধ কৰক কংগ্ৰেছ দলে 2021 চনৰ দৰেই এইবাৰো বিৰোধী ৰাজনৈতিক দলবোৰক ৰাম ঠগন দিয়া বন্ধ কৰক গৌৰৱ গগৈক সকিয়নি ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰৰ এপষ্টেইন ফাইলে জোকাৰিছে মোদীৰ মন্ত্ৰীসভা কুখ্যাত যৌন অপৰাধী জেফ্ৰী এপষ্টেইন সৈতে কি সম্পৰ্ক কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিঙৰ সংবাদমেলযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাৰ পৰৱৰ্তী খবৰটো হৈছে ৰফিকুলে জ্বলাইছে অসম ৰংঘৰত মিয়াৰ ভয়ংকৰ কাণ্ড এই মুহূৰ্তত ডাঙৰ খবৰ ৰংঘৰৰ বাকৰিৰ পৰাই জাতীয় সংগঠনক সকিৰ দিছে মিয়াই বাংলা ভাষাত ভাৰতীয় দল সংগঠনক সকিয়াই দিছে মিয়াই ডাঙৰ খবৰ এই মুহূৰ্তত ৰাতিপুৱাৰ ব্ৰেকিং নিউজ তোমালোকৰ ৰংঘৰ ৰাজত্ব কৰা ৰজা আজি নাই তোমালোকেও এদিন এই পৃথিৱী এৰি যাব লাগিব সৃষ্টিকৰ্তাই তোমালোকক এই পৃথিৱীৰ পৰা বিদায় দিব থকা দিনকেইটাত নিৰীহ লোকৰ ওপৰত অত্যাচাৰ চলাবা শ্ৰমদান কৰি পৰিয়াল পোহপাল কৰা সকলৰ অত্যাচাৰ নকৰিবা ৰংঘৰৰ মালিকেই আজি নাই তোমালোক নাথাকিবা এতিয়া সময় আছে নিজক সংশোধন কৰা
শিৱসাগৰৰ বাকৰিত খোজ কাঢ়ি এই সকিয়নি ৰফিকুল ইছলামৰ। ৰফিকুলৰ মন্তব্যৰ পাছতেই এতিয়া জাগুৰ খাই উঠিছে দল সংগঠন। আন এটা খবৰ হৈছে বাংলাদেশত চৰকাৰৰ পৰিৱৰ্তন। এইবাৰ সক্ৰিয় হ'ব নেকি আলফা স্বাধীন, পুনৰ অশান্ত হ'ব নেকি অসম? এই মুহূৰ্তৰ ডাঙৰ খবৰ, বাংলাদেশৰ চৰকাৰ পৰিৱৰ্তনে উত্তৰ পূবৰ বাবে মাতিব নেকি বিপদ? বাংলাদেশৰ চৰকাৰ পৰিৱৰ্তনে উত্তৰ পূবৰ বাবে এতিয়া বিপদ মাতিব নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বাংলাদেশত। বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি শাসন লৈ অহাত ঢাকাত পুনৰ সক্ৰিয় হ'ব নেকি আলফা স্বাধীন? সম্প্ৰতি চীনত ঘাটি পাতি থকা পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনৰ প্ৰত্যাৱৰ্তন হ'ব নেকি ঢাকালৈ? ঢাকাত আলফা স্বাধীনক সক্ৰিয় কৰিবলৈ ইছলামাবাদে সহায় ল'ব নেকি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিত? ভাৰত বিৰোধী শক্তিক উদগনি জনোৱাৰ ইতিহাস আছে তাৰিক ৰহমানৰ নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ। শেহতীয়াকৈ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ বাংলাদেশত নতুনকৈ শিবিৰ স্থাপন কৰিছিল আলফা স্বাধীনে। খবৰ অনুসৰি বাংলাদেশৰ হবিগঞ্জ জিলা আৰু ৰঙামাটি জিলাত নতুনকৈ শিবিৰ স্থাপন কৰিছিল বিদ্ৰোহী সংগঠন আলফা স্বাধীনে। তাৰোপৰি বাংলাদেশ ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চল খেইকিয়াং অঞ্চলতো সক্ৰিয় হৈছিল আলফা স্বাধীন। বাংলাদেশৰ পৰা উত্তৰ পূবৰ সীমান্তৱৰ্তী অঞ্চলত নতুনকৈ ঘাটি পাতিবলৈ চেষ্টা কৰি আহিছে প্ৰকাশিত খবৰ অনুসৰি আলফা স্বাধীনে। এতিয়া প্ৰশ্ন হৈছে বাংলাদেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী তথা মাতৃ খালিদা জিয়াৰ দৰে ভাৰত বিৰোধী শক্তিক উদগনি দিব নেকি তাৰিক ৰহমানে? আন এটা খবৰ হৈছে ধৈৰ্যৰ পৰীক্ষা নল'ব, শ্যাম কানুৰ অধিবক্তাই কৰিছে খেলিমেলি। জুবিন গাৰ্গৰ ঘটনাৰ আইনী যুঁজক লৈ ডাঙৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ, ইচ্ছাকৃতভাৱে দেৰি কৰি থকা হৈছে নেকি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া? এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, শ্যাম কানু মহন্তৰ অধিবক্তাই কৰিছে খেলিমেলি। এতিয়ালৈকে শ্যাম কানু সিদ্ধাৰ্থ অমৃত থোপাৰ মুখত নাই অনুশোচনা। আদালতৰ পৰা ওলাই আহি ক্ষোভ উজাৰিছে গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰে। শীঘ্ৰেই বিশেষ আদালত গঠনৰ দাবী জনাইছে গৰিমা শইকীয়া গাৰ্গে। ডাঙৰ খবৰ, বছৰ বছৰ ধৰি চলি থাকিব নেকি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া? আমাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব, এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। এই খবৰটোৰ লগতে জনাই আছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলমান সমাজৰ বাবে এক জৰুৰী খবৰ আহি পৰিছে। ডাঙৰ খবৰ, ইছলামিক ৰাষ্ট্ৰ ওমেনে ঘোষণা কৰিছে। ইছলামিক ৰাষ্ট্ৰ ওমানে ঘোষণা কৰিছে যে ৰমজানৰ দিন কেতিয়া ঘোষণা কৰা হ'ব, কেতিয়া ৰোজা ৰাখিব মুছলমান লোকসকলে। ওমানত 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰমজান। গুৰুত্বপূৰ্ণ খবৰ, ৰমজানৰ তাৰিখ ঘোষণা কৰা প্ৰথমখন ৰাষ্ট্ৰ হৈছে ওমান। মাহজোৰা ৰোজাৰ অন্তত পবিত্ৰ ঈদ পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকে। এটা ভাল খবৰ, ভাৰতত এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই ৰোজাৰ দিন। মুছলমান সমাজৰ বাবে আহি পৰিছে অত্যন্ত জৰুৰী খবৰ। পৰৱৰ্তী খবৰটো হৈছে যোৰহাটৰ বলিয়া গোসাই পুখুৰীত সমীপত উজনিত মিয়া বিৰোধী নেতৃত্বক হুংকাৰ দিয়া ৰফিকুল ইছলামৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। ৰফিকুল ইছলামৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে। এটা ডাঙৰ খবৰ, বিপদত পৰিছে বিজেপি বিধায়ক বিজয় মালাকাৰ। ডাঙৰ খবৰ, বাংলাদেশী অভিযোগেৰে বিজেপি বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আদালতত একাধিক নথি পত্ৰ জমা দিবলৈ সাজু হৈছে অভিযুক্ত পক্ষ। এটা গুৰুত্বপূৰ্ণ খবৰ, 2019 চনতহে বিজয় মালাকাৰৰ পিতৃৰ নাম আহিছে ভোটাৰ তালিকাত।
বাংলাদেশত এতিয়াও পৰিয়াল আছে বিজয় মালাকাৰৰ এটা বিগ ব্ৰেকিং এই মুহূৰ্তত এনে অভিযোগেৰে বিজেপি বিধায়কজনৰ বিৰুদ্ধে গোচৰ আবেদনকাৰীৰ দাবীৰ মতে মালাকাৰৰ পিতৃৰ বাংলাদেশৰ ভোটাৰ তালিকাত আছে নাম এটা গুৰুত্বপূৰ্ণ খবৰ গোচৰটোৰ পৰৱৰ্তী দিনত চৰকাৰী পক্ষই জনাব নিজৰ পক্ষ বিপদত পৰিছে বিজেপি বিধায়ক বিজয় মালাকাৰ আন এটা খবৰ হৈছে সদনত বহি দুই সাংসদৰ অদ্ভুত আচৰণ দেশজুৰি এতিয়া চৰ্চা আৰম্ভ হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা দৃশ্যই সৃষ্টি কৰিছে তুলপাৰ পবিত্ৰ সংসদত দুই সাংসদৰ অশুভনীয় আচৰণ দুই সাংসদৰ আচৰণক লৈ এতিয়া দেশজুৰি চৰ্চা অব্যাহত আছে এই মুহূৰ্তত ডাঙৰ খবৰ বিতৰ্কিত সাংসদ জুন মালিয়া আৰু সৌগত ৰয় বাজেট অধিৱেশনত ভাষণ দি আছিল চন্দ্ৰশেখৰ আজাদে সকলোৱে মনোযোগেৰে শুনিছিল আজাদৰ ভাষণ ব্যতিক্ৰমী আছিল টিএমচিৰ সাংসদ জুন আৰু সৌগত পাৰ্কৰ প্ৰেমিকাৰ দৰেহে আচৰণত কৰিছিল দুই সাংসদে কথা পাতি হাঁহি ধেমালি কৰি মশগুল হৈ আছিল দুয়োগৰাকী দুই আচৰণক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা অব্যাহত আছে এই দৃশ্যই সৃষ্টি কৰিছে তুলপাৰ পবিত্ৰ সংসদত দুই সাংসদৰ অশোভনীয় আচৰণ লগতে জনাই আছো আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ এছআৰৰ পিছত এইবাৰ অসমত আৰম্ভ হ'ব SIR এটা বিগ ব্ৰেকিং পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ অসমত SR প্ৰক্ৰিয়া সফলৰ পাছতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এটা ডাঙৰ খবৰ SIRৰ জৰিয়তে কৰ্তন হ'ব লাখ লাখ ভোটাৰৰ নাম অসমত থকা অবৈধ খণ্ডিযুক্ত লোকক ৰেহাই দিয়া নহ'ব এটা ডাঙৰ খবৰ ইতিমধ্যে প্ৰায় 11 লাখ ভোটাৰৰ নাম কৰ্তন গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ SRৰ পিছতো খাৰিজ যোৱা অবৈধ লোকক নিস্তাৰ নাই 2027 চনৰ ভিতৰতে অসমত সম্পূৰ্ণ হ'ব SIR প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ SRৰ পিছত এইবাৰ অসমতেই আৰম্ভ হ'ব SIR পৰৱৰ্তী খবৰটো হৈছে সঞ্জু বৰুৱাৰ দল ত্যাগৰ পাছতেই কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ তুলি পদত্যাগৰ জোৱাৰ উঠিছে এইবাৰ কংগ্ৰেছত বিশ্বনাথ কংগ্ৰেছ ত্যাগ এশৰো অধিক সক্ৰিয় কংগ্ৰেছ কৰ্মীৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ দল এৰিছিল যুৱ নেতা সঞ্জু বৰুৱাৰ সিদ্ধান্তক সমৰ্থন জনাই এশৰো অধিক দল ত্যাগ বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ দাখিল শতাধিকৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাষ্ট্ৰৰ স্বাৰ্থ প্ৰথম আখ্যা দি দল ত্যাগ কংগ্ৰেছ নেতা কৰ্মীৰ দ্য বিগ ব্ৰেকিং এই মুহূৰ্তত সঞ্জু বৰুৱাৰ দল ত্যাগৰ পাছতে কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ তুলি দল ত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংখ্যালঘু সংগঠনে এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘুৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে মুছাই মুছলিম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংখ্যালঘু সংগঠনে পৰৱৰ্তী খবৰটো হৈছে কোনেও পালন কৰিব নোৱাৰিব ভেলেণ্টাইন ডে এই মুহূৰ্তত ডাঙৰ খবৰ ভেলেণ্টাইন ডে বিৰোধিতা কৰি ওলাই আহিছে হিন্দুত্ববাদী দল
এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ভাঙি লণ্ডভণ্ড ভেলেণ্টাইন ডেৰ অনুষ্ঠানৰ সামগ্ৰী এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বজৰং দলৰ নেতা কৰ্মীৰ প্ৰি ভেলেণ্টাইন অনুষ্ঠানত প্ৰৱেশ এখন ইনষ্টিটিউটত আয়োজন কৰিছিল এই অনুষ্ঠানত প্ৰৱেশ কৰি বজৰং দলৰ প্ৰতিবাদ এটা গুৰুত্বপূৰ্ণ খবৰ ইন্দোৰৰ এখন ইনষ্টিটিউটত বজৰং দলৰ গুণ্ডাগৰিৰ অভিযোগ উত্থাপন হৈছে ভেলেণ্টাইন ডেৰ নামত অস্থিৰতাৰ দাবী বজৰং দলৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত পৰিস্থিতিত ভয়ংকৰ হৈ পৰাত উপস্থিত হৈছে আৰক্ষী আগতীয়া জাননী নিদিয়াকৈ অনুষ্ঠান আয়োজন কৰাৰ অভিযোগ উত্থাপন হৈছে অত্যন্ত জৰুৰী খবৰ বজৰং দলৰ কাণ্ডৰ পাছতে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া ভেলেণ্টাইন ডেৰ এদিন পূৰ্বে ইন্দোৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কোনেও পালন কৰিব নোৱাৰিব ভেলেণ্টাইন ডে ভাঙি লণ্ডভণ্ড কৰা হৈছে ভেলেণ্টাইন ডেৰ সামগ্ৰীৰ অনুষ্ঠানৰ সামগ্ৰী ইফালে দেওবাৰে উদযাপন কৰিব নোৱাৰিব শিৱৰাত্ৰিৰ আয়োজন বন্ধ কৰাৰ হুকুম অবৈধ মিয়াৰ ক্ষমা কৰিব শিৱৰাত্ৰিৰ আয়োজন বন্ধ কৰাৰ হুংকাৰ অবৈধ মিয়াৰ ডাঙৰ খবৰ শিৱৰাত্ৰি আয়োজন কৰিলেই সৃষ্টি হ'ব অশান্তিৰ শিৱৰাত্ৰি পাতিলেই মন্দিৰ প্ৰাংগণলৈ নিক্ষেপ কৰা হ'ব অপবিত্ৰ বস্তু নামনিত নহয় উজনিৰ ডিব্ৰুগড়ত অবৈধ মিয়াৰ ভাবুকি এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত পশ্চিম বাছবাৰীৰ বহু বছৰ পুৰণি মন্দিৰত এই বিস্ফোৰক মিৰ্জাবাগ অঞ্চলৰ মিয়াই হিন্দু সমাজক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে শিৱৰাত্ৰিৰ দিনাই পূজা কৰিলেই বিঘ্নিত কৰা হ'ব শান্তি সম্প্ৰীতি